আজি সন্মিলিতভাৱে ৰাইজে নাগৰিক সভা আয়োজন কৰিছে। বিশেষকৈ শেহতীয়া যিটো ভয়ংকৰ বানপানী, যি বানপানীয়ে সকলোৰে মানে ভয়াৱহতাৰ যিটো পৰিৱেশ তাৰ চকুৰ মুকলি কৰি দিলে, তাৰ প্ৰেক্ষাপটত এই ভয়ংকৰ বানপানীৰ প্ৰকৃত কাৰণ উদ্ঘাটন আৰু পৰৱৰ্তী দিনত এনেকুৱা গোটেই কথাটোৰ পৰা, গোটেই পৰিস্থিতিৰ পৰা, বান পৰিস্থিতিৰ পৰা কেনেকৈ আমি ৰক্ষা কৰিব পাৰোঁ, মোকাবিলা কৰিব পাৰোঁ, এটা ভৱিষ্যত দৰ্শন নিৰ্মাণ কৰিবৰ কাৰণে আজি এই নাগৰিক সভা আয়োজন কৰা হৈছে। স্পষ্ট কথাটো এইটোৱেই যে এই বানপানী প্ৰাকৃতিক নহয়, মানুহে সৃষ্টি কৰা বানপানী। এই বানপানীৰ লগত কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ, বালি শিল খনন আৰু সৰবৰাহ সিন্ডিকেট, মাটিৰ খনন আৰু চৰকাৰে নিজে কোৱা, চৰকাৰে কৈছে, চৰকাৰৰ তেওঁলোকৰ যিটো গভৰ্ণমেণ্টৰ ষ্টেট ফৰেষ্ট যিটো ৰিপৰ্ট আছে, তাত কৈছে যে 2013ৰ পৰা 2023লৈকে 397.88 বৰ্গ কিলোমিটাৰ গছ নাগালেণ্ডত কাটি তহিলং কৰি দিয়া হৈছে। যি অঞ্চল অসমৰ সীমান্তত, এই বিহুবৰ অঞ্চলত য'ত আগতে কেঁচাৰ মেচিন আছিলে 138টা। কোনটো পৰ্যায়ত মানে পাহাৰৰ ওপৰত কয়লা খনন বা শিল খনন, বালি এইবোৰ খননৰ লগত কেনেকৈ জড়িত হৈ আছিল, এই কথা সকলোৱে জানে। আৰু এই গোটেই কথাটোৰ লগত, গোটেই কাণ্ডটোৰ লগত চৰকাৰ জড়িত, চৰকাৰী যন্ত্ৰ জড়িত নহ'লে। 2015 চনত আন্তঃৰাষ্ট্ৰীয় এখন এনভাইৰনমেণ্টৰ ওপৰত থকা প্ৰবন্ধ সংকলনত আমাৰ দিখনৈৰ অবৈধ খননৰ ভয়াৱহতাৰ বিষয়ে উল্লেখ হৈছিল। সেইখনৰ আলম লৈ অসম চৰকাৰক 16 চনৰ পৰা 17 চনৰ ভিতৰত মুখ্যমন্ত্ৰী, বন মন্ত্ৰী সকলোকে পত্ৰ প্ৰদান কৰিলোঁ, বিধানসভাত উত্থাপন কৰিলোঁ, মুখ্যমন্ত্ৰীক CM ভিজিলেন্সৰ তদন্ত দিবলৈ ক'লোঁ, বিধানসভাত মুখ্যমন্ত্ৰী হৈ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই CID এনকুৱাৰী দিম বুলি ক'লে দিখৌৰ অবৈধ খননৰ বিষয়ে। কিন্তু যিহেতু তেওঁলোকৰ নিজৰ ৰাজনৈতিক দলৰ হাংগু পাংগু, দালাল, উপদালাল সকলো জড়িত হৈ আছিলে, তেখেতসকলে একো তদন্তৰ ব্যৱস্থা নকৰিলে। তাৰ ফলত মই 2018 চনত এবাৰ, 19 চনত দ্বিতীয়বাৰ ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিলোঁ গুৱাহাটী হাইকোৰ্টত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।